নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে কোচিনা আৰ্জেণ্টলি ৰিকুৱাৰ্ড ছেলছ এক্সিকিউটিভ। ছেলছ এক্সিকিউটিভ পোষ্টৰ বাবে মেল আৰু ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 2 মে'ৰ পৰা 5 মে'লৈকে ফ্ৰম 10 AM to 2 PM। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আৰু কমিশ্যন থাকিব, লগতে ইনচেণ্টিভ, PF, বোনাছ এইবোৰ আপোনালোকে লাভ কৰিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কোচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড, 3rd ফ্ল'ৰ, নিয়েৰ আছাম টুৰিজম, ৰেহাবাৰী। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো এপেক্স ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। এপেক্স ইউনিভাৰ্চিটিৰ ডিব্ৰুগড়ত যি এডমিশ্যনৰ অফিচ আছে তাৰ বাবে বিচৰা হৈছে 1 নম্বৰতে এডমিশ্যন কাউন্সিলৰ আৰু 2 নম্বৰতে দিছে অফিচ কৰ্ডিনেটৰ, 3 নম্বৰ এডমিশ্যন কৰ্ডিনেটৰ, 4 নম্বৰ কম্পিউটাৰ অপাৰেটৰ, 5 নম্বৰতে অফিচ এছিষ্টেণ্ট। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব 7005999343। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো টি ষ্টেটৰ ফালৰ পৰা মুকলি হৈছে। টি ষ্টেটছ ভেকেঞ্চিজ, টি গ্ৰুপ ইন আপাৰ আছাম ৰিকুৱাৰ্ছ। এ নম্বৰ পোষ্টটো হৈছে মেনেজাৰ। জবটোৰ বাবে মিনিমাম 7 পৰা 8 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে উইথ এটলিষ্ট 7 to 8 years এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ কেপাচিটি। উইল বি ৰেছপঞ্চিবল ফৰ অভাৰঅল ফাংচনছ অফ দ্য ষ্টেট এণ্ড ফেক্টৰী, লাইজন, এডমিনিষ্ট্ৰেশ্যন এটচেট্ৰা। বি নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ ফৰ বথ ফিল্ড এণ্ড ফেক্টৰী। কেণ্ডিডেট শুড হেভ এটলিষ্ট 5 year এক্সপিৰিয়েঞ্চ। এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। কেণ্ডিডেট শুড বি প্ৰফিচিয়েণ্ট ইন গাৰ্ডেন একাউণ্টছ, কামজাৰী ষ্টেটমেণ্টছ, ষ্টেটুটৰী ৰিটাৰ্ণছ, কম্পিউটাৰ নলেজ ইছেঞ্চিয়েল। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী থাকিব লাগিব, লগতে আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব, ইছেঞ্চিয়েল হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। লগতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব। পোষ্ট এপ্লাইড ফৰ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো অটোমোবাইল স্পেয়াৰ পাৰ্টছ ডিষ্ট্ৰিবিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। অটোমোবাইল স্পেয়াৰ পাৰ্টছ ডিষ্ট্ৰিবিউশ্যন ৰিকুৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে কাউণ্টাৰ ৰিটেইল মেনেজাৰ, 2 নম্বৰতে মাৰ্কেটিং মেনেজাৰ, 3 নম্বৰ টেলি অপাৰেটৰ, 4 নম্বৰ পোষ্টটো হৈছে ৱেৰহাউচ অপাৰেশ্যনছ মেনেজাৰ। পোষ্টকেইটাৰ বাবে মিনিমাম 5 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9876662255। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ RMG পলিভিনাইল ইণ্ডিয়া লিমিটেড, দ্য মেকাৰ অফ ইণ্ডিয়াছ লাৰ্জেষ্ট চেলিং ফ্ল'ৰ কভাৰিং ব্ৰেণ্ড ইজ লুকিং ফৰ এৰিয়া মেনেজাৰ, এছিষ্টেণ্ট এৰিয়া মেনেজাৰ টু বি বেছড ইন গুৱাহাটী অফিচ। 1 নম্বৰতে দিছে চেনেল ছেলছ, ছেলছ এণ্ড মাৰ্কেটিং, 2 নম্বৰ ইনষ্টিটিউশ্যন ছেলছ, প্ৰডাক্ট স্পেচিফিকেশ্যন থ্ৰু architects, interiors, hospital, PMC, etc. The ideal candidate should have minimum experience of over 5 years in building material industry. Wonder floor is available for a wide range of applications like offices, schools, hospitals, hotels, sports and buses. Interested candidate may send their resume. ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে এড্ৰেছটো দিয়া হৈছে RMG পলিভিনাইল ইণ্ডিয়া লিমিটেড, 4AB ৰয়েল চিলভাৰ টাৱাৰ, লাচিত নগৰ, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰতে এ ৰেপুটেড ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ইন নুনমাটি, গুৱাহাটী, ৰিকুৱাৰ্ছ এক্সপেৰিয়েঞ্চ লেডি টিচাৰ উইথ মাষ্টাৰ ডিগ্ৰী, ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড, ইংলিছ, বায়'লজি, কেমেষ্ট্ৰি, ছ'চিয়েল ছায়েন্স। এই পোষ্টকেইটাৰ বাবে ফিমেল টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই উইদিন 7 days উইথ কমপ্লিট বায়'ডাটা এণ্ড ৰিচেণ্ট পাছপৰ্ট ফটোগ্ৰাফ। এড্ৰেছটো দিয়া হৈছে বক্স নং HL002834, দ্য আছাম ট্ৰিবিউন, চানমাৰী, গুৱাহাটী। এই এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন জমা দিব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
7 নম্বৰতে wanted experienced salesmen from lower and middle Assam districts for a reputed local tea brand. Reputed local tea brandৰ বাবে এক্সপিৰিয়েঞ্চ থকা সেলছমেন বিচৰা হৈছে লোৱাৰ আৰু মিডল আসামৰ ডিষ্ট্ৰিক্টৰ বাবে। জবটোৰ বাবে আপোনালোকৰ নিজৰ ভেহিকল 2 হুইলাৰ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ চিভিখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638278921। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জব ভেকেঞ্চি ৱান্টেড গোদাম ইনচাৰ্জ এণ্ড কম্পিউটাৰ অপাৰেটৰ ফৰ এ লজিষ্টিক কোম্পানী। 8 নম্বৰ জবটো লজিষ্টিক কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। গোদাম ইনচাৰ্জ আৰু কম্পিউটাৰ অপাৰেটৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। জব লোকেশ্যন গুৱাহাটী। 9 নম্বৰ উই আৰ লুকিং ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট চিভিল ইঞ্জিনিয়াৰ এণ্ড ছাইট ছুপাৰভাইজাৰ। একাউণ্টেণ্ট চিভিল ইঞ্জিনিয়াৰ আৰু ছাইট ছুপাৰভাইজাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মাষ্ট বি এ কোৱালিফাইড BCom এণ্ড এটলিষ্ট 3 years এক্সপিৰিয়েঞ্চ ইন টেলি প্ৰাইম এণ্ড এক্সেল ফৰ একাউণ্টেণ্ট। আৰু 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে চিভিল ইঞ্জিনিয়াৰ আৰু ছাইট ছুপাৰভাইজাৰ পষ্টৰ বাবে। পোষ্টকেইটা KV কাৰ্গিল ডেভেলপাৰ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 10 নম্বৰ ৰিকুৱাৰ্ড এণ্ড এক্সপিৰিয়েঞ্চ চেলছ এক্সিকিউটিভ ফৰ এন ই-কমাৰ্চ এপ ফৰ গুৱাহাটী। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। লগতে চেলছৰ ওপৰত এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ জবটো ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা মুকলি হৈছে। ইষ্ট ইণ্ডিয়ান স্কুল বিশ্বনাথ চাৰিআলিৰ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট PGT এণ্ড TGT। টোটেল 6টা পোষ্ট মুকলি হৈছে। PGT চাইক'লজিৰ এটা, PGT জিঅ'গ্ৰাফী, TGT ইংলিছৰ 2টা, TGT মেথমেটিক্সৰ এটা আৰু TGT ছায়েন্সৰ এটা। টোটেল 6টা পোষ্ট মুকলি হৈছে। পে এজ পাৰ দ্য EIS পে ষ্ট্ৰাকচাৰ। এজ লিমিট 24 years এণ্ড এবভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন PGT পোষ্টৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ BA ডিগ্ৰী বিচৰা হৈছে আৰু TGT পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ BA ডিগ্ৰী বিচৰা হৈছে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 1 মে'ৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 12 নম্বৰ উই আৰ হায়াৰিং ফৰ গুৱাহাটী এক্সপিৰিয়েঞ্চ ইন পাইপছ জব ৰোল চেলছ ডিলাৰ মেনেজমেণ্ট ডেভেলপিং নিউ মাৰ্কেটছ পে'মেণ্ট কালেকশ্যন। এইখিনি হ'ব আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 29 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ ৰিকুৱাৰ্ড ছিনিয়ৰ ফুল টাইম একাউণ্টেণ্ট উইথ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ফৰ এ কোম্পানী এট গুৱাহাটী। গুৱাহাটীৰ কোম্পানী এটাৰ বাবে ছিনিয়ৰ একাউণ্টেণ্ট এজন বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউম আৰু লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 14 নম্বৰ ভেকেঞ্চি ফৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ BE BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 4 to 5 years ইন এনি ইলেক্ট্ৰিকেল কনষ্ট্ৰাকশ্যন ফিল্ড টেকনিকেলি চাউণ্ড এণ্ড কেপেবল অফ প্ৰজেক্ট হেণ্ডেলিং। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002518629। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 15 নম্বৰ ৱাক ইন ইণ্টাৰভিউ ফ্ৰম 28 এপ্ৰিল to 2 May 2024 এট KCM একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল দুৰ্গা মন্দিৰ গোৱালপাৰা। আৰ্জেণ্টলি ৰিকুৱাৰ্ড লেকচাৰ ইন ইংলিছ। মিনিমাম কোৱালিফিকেশ্যন MA ছায়েন্স গ্ৰেজুৱেট। মিনিমাম কোৱালিফিকেশ্যন BSc। Salary no bar for deserving candidates. Selected deserving candidates will be provided food and lodging accommodation. জব কেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব বা আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 16 নম্বৰ ৱান্টেড চেলছ এক্সিকিউটিভছ চেলছ অফিচাৰ্ছ ফৰ এ নেশ্যনেল ডেইৰী ব্ৰেণ্ড টু মাৰ্কেট দেয়াৰ পপুলাৰ ৰেঞ্জ অফ প্ৰডাক্টছ ইন গুৱাহাটী এণ্ড নিয়াৰ বাই মাৰ্কেটছ স্মাৰ্ট ইনাৰ্জেটিক এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ প্ৰিফাৰ্ড।
চেলাৰী এজ পাৰ কোম্পানী নৰ্মছ। ইচ্ছুক প্ৰাৰ্থীসকলে যদি ইণ্টাৰভিউ দিব বিচাৰে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।